Good morning বন্ধু বান্ধৱীসকল পম্পিৰাছ ব্লগছৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু মই আহিছো চাদৰ ওপৰত মানে ৰাতিপুৱা কাপোৰ ধৰিছিলো এতিয়া কি হৈছে কি হোৱা নাই বতাহত পৰিয়ে গৈছে নেকি তাকে চাব আহিছো পুৰা একদম বতাহ মাৰি আছে কেদিন আৰু ইয়াতে মানে সুবিধাটো পাইছো কাপোৰ ধোৱা পুৰা একদম থেকেছি কাপোৰ ধুইছো ৰাতিপুৱা মই উঠিয়ে আজি ভিডিঅ' বনাব পৰা নাই কাৰণ ভাবিলো যে কাপোৰ চাপোৰ ধুই লওঁ কাপোৰ ধুই গাটো ধুই লওঁ গা চা ধুই পেলাই ডাইৰেক্ট আহি অলপ চাহ খালোঁ খুৰীমাহঁতে চাহ বনাই দিলে ঘুগুনি বনাই দিলে তেনেকৈ মানে খালোঁ খাই পেলাই মই চাদৰ ওপৰত কাপোৰখিনিও চালোঁ আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাব আহিছোঁ আৰু চাই থাকিব আজিৰ ভিডিঅ'টো আগলৈ কি দেখাব পাৰোঁ আৰু মোৰ তাৰ বহুতো কমেণ্ট আহিছে আমাৰ কৰবীৰ ইণ্টাৰভিউ লোৱাৰ কথা তো আজি মানে আমাৰ মেডামে সময় পাইছে এইকেইদিন সময় পোৱা নাছিলে তাৰ কাৰণে আজি তাৰ মানে ইণ্টাৰভিউটো লওঁ আৰু আপোনালোকে চাই থকা আগলৈ কৰবীৰ ইণ্টাৰভিউ আৰু তাই বা কি কয় বলক চাওঁ আৰু এয়া কৰবীয়ে পুৰা একদম ৰেডি হৈ আছে ইণ্টাৰভিউ দিবৰ কাৰণে আৰু জুৰিয়ে কবি লাহে কৰি নকবি আৰু থ্ৰেডিং কৰি আহিছে ইহঁতে থ্ৰেডিং দে ক এতিয়া তই থিয়েটাৰত আহিব কেনেকুৱা চান্স পালি আৰু কিমান বছৰ হ'ল তোৰ থিয়েটাৰত থকা থিয়েটাৰৰ প্ৰত্যেকটো কথা মানে তইতো গমেই পাইছ কি ক'ব লাগে আৰম্ভ কৰ মানে মই তেতিয়া হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ আছিলোঁ থাকোঁতে মোৰ লগৰ এটাই ক'লা কি হেৰি তই ভিডিঅ' কৰিবি নেকি তই ভিডিঅ' মই নাজানো নহয় শ্বৰ্ট ফিল্ম বনাই আছোঁ তই কৰিবি নেকি নাজানো তাতে ভাবিলোঁ যাই চাওঁচোন তো সিহঁতৰ লগত মই ভিডিঅ' বনোৱা আৰম্ভ কৰিলোঁ ইউটিউবত বনাই কিনে তাৰপিছত এদিন মানে মোৰ লগৰ এটাই ক'লা তই থিয়েটাৰত ডেন্স কৰিবি নেকি তই দেখোন ডেন্স ভালেই কৰা এনেকৈ মই নাজানো থিয়েটাৰত এনেকৈ মানে ষ্টেজ প্ৰগ্ৰেম কৰা আৰু থিয়েটাৰৰ জগতখন বহুত বেলেগ ন ডাঙৰ ষ্টেজ এইবিলাক থাকে তাৰপিছত সিহঁতে বোলে পাৰিবি তই কিয় নোৱাৰিবি তাৰপিছত মই এদিন মানে এখন সৰু থিয়েটাৰ এখনত গৈ চালোঁ আৰু যাই তাতে মই 20 দিনমান থাকিলোঁ তাতে বেমাৰ হ'ল গুচি আহিলোঁ অহাৰ পিছত মোক একমাহ ঘৰত বেজি চেজি লৈ থাকিলোঁ আৰু থিয়েটাৰ নাযাওঁ আৰু বহুত কষ্ট পালোঁ তাৰপিছত ভাবি ঘৰত থাকি ভাল লগা নাই কাৰণ লগবিলাক লগ পালোঁ থিয়েটাৰত পাই কিনে নয়নতৰা থিয়েটাৰত মোক ফোন কৰিলে তাতে মানে ছোৱালী গুচি গৈছিলে যোৱাৰ পিছত মই আহিলোঁ তাতে 5 মাহ থাকিলোঁ থাকি কিনে তাৰপিছত আহি নেক্সট বছৰ মই তাতে থাকিলোঁ আধাতে গুচি গৈছোঁ এইবছৰ মই পুৰা একদম পুৰাকৈ আছোঁ আৰু গোটেই বছৰটো আমাৰ ঘৰত মাৰ লগত কাপোৰ চাই বহুত ইচ্ছা আছিলে ইচ্ছা আছিলে কাৰণে সপোনটো পূৰণ হ'ল নেক্সট বছৰ মই এগ্ৰিমেণ্ট কৰিছিলোঁ কিন্তু ঘৰৰ কিবা এটা প্ৰব্লেমৰ কাৰণে মই কেঞ্চেল কৰিলোঁ দেখাত ধুনীয়া কাৰণে মুখ লাগব বুলি তাই নাথাকে বহুত মুখ লাগছে যিটো দাইল ভালে হ'ল যিটো দাকো সুধিব পাৰিম বহুত ইচ্ছা আছিলে মানে ডেন্স কৰি বিৰাট ভাল পাওঁ মই সেইটো কাৰণে থাকিলোঁ থিয়েটাৰত তেনেকৈ যোগাযোগ হ'ল অঞ্জুবাই মোক ফোন কৰিলে বিজুবাই কণ্টেক্ট কৰি দিলে অঞ্জুবাই ফোন কৰিলে মাতিলে আহিলোঁ ইয়াতে আৰু নেক্সট ইয়াৰ ক'ত থাকিবি বৰ্তমান নাথাকোঁ ঘৰত যাই লওঁ যদি মোৰ মনটো নামানে তেতিয়া হয়তো ঠিক নাই ক'ত এনেও মনটো আহিবই ইয়াতে কাৰণ থিয়েটাৰ বাদ দি গৈ থাকিব নোৱাৰে যোনে সোমাইছে আৰু এইবাৰ যিটো দা কওক আহিলে মই ইয়াতে আহিম যিটো দা থিয়েটাৰ থকা কিমান বছৰ হ'ল 13 বছৰ আমি জন্ম পাইছিলোঁ নে নাই 13 বছৰ হ'ল কিয় জন্ম পোৱা নাই পাইছা আৰু যিটো দা নেক্সট ইয়াৰটো ইয়াতে থাকিবি ন যিটো দা মৰালৈকে ইয়াতে থাকিব সেই মৰালৈকে তাতে মৰবি নেকি ইমান ধুনীয়া ধুনীয়া কাপোৰ বিক্ৰী কৰে মানে কাৰোবাক লাগিলে কণ্টেক্ট কৰিলে হ'ল মেখেলা চাদৰ পাই বোৱা মেখেলা চাদৰ তাৰ ঘৰতে টচ মুগা ধুনীয়া মেখেলা চাদৰ আছে কাপোৰৰ কথা কওঁ আকৌ আৰু কি চাই পছন্দ লাগিলে অৰ্ডাৰ দিলে কম্পিউটাৰ যোগাযোগ কৰিলেও কথা নাই মোৰ তাত যোগাযোগ আমি পিন্ধি পেলাই ৰিলছ বনাম নহয় ডিজাইন লাগে এনেকুৱা ডিজাইন মই ঘৰত গৈ পেলাই ৰিলছ বনাম বনাবি তই কিবা ক যদি ফুলিয়া কাপোৰ চাই গম পাইছ আৰু এটা মানে আমাক ফুৰি আছে ফুৰিলে আগতে মানে থিয়েটাৰ আছিলে ভাগ্যদেৱী থিয়েটাৰত এতিয়া আমি ইণ্টাৰভিউ
মতকে কিমান বছৰ আগতে থাকিব লাগিব থিয়েটাৰ এক্টিং কৰিছিলে এক্টিং কৰিছিলে এতিয়াও পাৰিলে হয় যদি আপোনালোকক আগে জনাব মানে এক্টিঙৰ কাৰণে এটি নাতিনি চব লাজু দিয়া নাতিনি নাতিনি কিমান এটো মই নাই কৰা বুলি ভাবি আছে ভিডিঅ' দেখা হয় একবাৰে আপুনি ভাবিছো আপুনি ইণ্টাৰভিউ লৈছোঁ আপোনাৰ ইমান ভাগ্য ন আমি ইণ্টাৰভিউ ল'ব আহিছোঁ কাৰণে চবে ৰখি আছে একে খুৰী কাষতে বহি আছে দেখাব ভিডিঅ' ৱেইট কৰি আছে সিহঁতে মানে ভাবিছোঁ লাষ্ট পেনেল বুলি গাইছ সেইকাৰণে এতিয়া মাংস লৈ আহি পালোঁ নহয় লাষ্টে দিয়াচোন আমি লাষ্ট খানা আৰু ঢোল বজাই আছে বিহু বিহু মজা লাগে খাই ঘূৰি নাচ এহেঁতি যাবলৈ বিহু নাচিব জানে যদি গায়ে ধোৱা নাই নে কি যদি তাৰ গা ধোৱা নাই আমি নাচো দে নাচিব না শিকো দে কাপোৰ চাবৰ কাৰণে গীত দিব বোলে আহিছে এইটো মই হয় আমি হিমলুৰ তুলা আমি ওপৰলে বিহু নাচিবৰ কাৰণে মানে ইয়াতে ইয়াতে সৰু হৈছে জেগাখিনি এইকেইটা আমি চাদৰ ওপৰতে আহিছোঁ গোটেইখিনি ওলাই এতিয়া
কি হ'ল নাচনি নাচুৱাই নদিলে মলে নলয় আমনি চলে গৈ বহাগে পালেহি সৰুভনি ফুলিলে বেবেলি লতা সৰুভনি তুমি আমাৰ ৰতনী নচুৱাই থাকিলে ঢোলৰ মাতে গাড়ী হেতলে লাজ কৰি গা মই ল'ৰাটোহে লাজ কৰা না তুই ছোৱালী সকলে লাজ ঐ বাপা সেইবিলাক নাযাবি ভাগৰ লাগিছে মোক ফুলি ফুলি আছে নাচনি বনি মাতি আছে আজয় নেযাও বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব তোমাক লাগিব ভাল কোকিলা উৰা দি নাচা হেৰা নাচনি অ নাচনি তেহে তোমাক লাগিব ভাল এদিন বিহু নাচিবলৈ গাবলৈ মাতিলে নাগায় মাংস বনোৱা পৰ্বটো আহি গ'ল কিবা মাংস বনাইছে বনাব আৰু এতিয়া মাংস বনাম আৰু এয়া লাষ্ট বুলি আৰু বনাই খোৱা সিহঁতক কিজানি নেক্সট কিজানি মৰিয়ে যাওঁ আৰু কিজানি লগে নাপাওঁ যিহে বেমাৰ হৈ থাকে কিনো কয় নমৰবি তে মৰিলে এনেও বেছি দিন নাথাকিব বিদায় দিম আৰু তহঁতক শ্ৰাদ্ধ খাব শ্ৰাদ্ধলৈ নিমন্ত্ৰণ দিছিলে মৰে শ্ৰাদ্ধ খা আগতে মৰা মানুহ পিছত নমৰাৰ আগতে শ্ৰাদ্ধ খাব এতিয়া আমাৰ মাংস বনাব মাংস খাম সিহঁতে একে ঢোল পাই পেলাই নাচিয়ে আছিল মই গালি পাৰি লৈ আছোঁ বিৰাট পগলা যোগালী কি যোগাৰ কৰিছা আৰু বাচন ধোৱা সিহঁতে পাব আমি এতিয়া হাতৰ আমি মানে এইখিনি কৰিলোঁ সিহঁতে জেউতি আৰু নিৰু কিন্তু বাচন এতিয়া আমি মছলা দিলি মানে সৰুতে আজি মাংস বনালি ভোক লাগে ৰাতিপুৱা আৰু ৰাতি ভোক লাগে সোনকালে মাৰ কাষত এনেকৈ ৰখি থাকোঁ আজি পম্পী বাৰ ওচৰত ৰখি আছোঁ একোটা ভাজা খাব পাম সিহঁতে মানে ভাজা খাওঁ খাওঁ বুলি ৰখি থাকোঁ আমি আৰু চৰুত উঠাই নাই আপোনালোকৰ হয়নে মাংস থাকিলে সোনকালে ভোক লাগেনে আমাৰ কিন্তু লাগে আৰু আমি এনে ৰাতিপুৱা ভাত নাখাওঁ যোনদিনা মাংস থাকে সেইদিনাখন যোনে ফাৰ্ষ্ট উঠিব পায় সেই আগতে খাই লৈ শেষ কৰি থৈ দিওঁ ৰুৱা মাংস আৰু কথাটো সৰুতে যেনেকৈ আছিলোঁ তাৰপিছত মানে নাই আৰু এতিয়া মই এৰিয়াছ হৈ গ'ল মাংস বেছি খাব নোৱাৰোঁ এতিয়া মানে থিয়েটাৰ খাব মানে ইমান মানে খাব নোপোৱা হ'লো নহয় কাৰণে মানে নাই মোৰ আকৌ এটা লক্ষণ আছিল সৰুৰ পৰাই মোক যদি দুপোচ মাংস দে
ৰাতিপুৱালৈ 1 পিচ থৈ দিওঁ জোলটো হ'লেও থৈ দিওঁ মানে বিৰাট ভাল পাব ৰাতিপুৱাৰ মাংস মানে লগালগ ভাজাটো ভাল পাওঁ তাৰপিছত ভাজাৰ পিছত হেৰি ভাজাটো খাই ভাল পাওঁ তাৰপিছত জোলৰ যদি হয় তেতিয়া ৰাতিপুৱা ঠাণ্ডাটো খাই ভাল পাওঁ আপোনালোকে কোনে কোনে খাই ভাল পায় তেনেকৈ জনাবচোন মই কিন্তু ভাল পাওঁ মাংস হৈ গ'ল এতিয়া খাম টেষ্ট কৰিছা মাংস দিছোঁ মই খাই লওঁ ফুৰি মাৰোঁ বুলি ভয় লাগে মোৰ ক'ত বহি খাম বহি বহি খাম থিয় হৈ খাম মই একো গম নাপাওঁ হৈছে দে